আপুনি পুৰণি পেঞ্চন ব্যৱস্থা কৰিব নে নকৰিব সেইটো উত্তৰ দিয়ক। এখন পলিটিকেল উত্তৰবিলাক নালাগে আমাক। মাননীয় অধ্যক্ষ মহোদয়, এই এনেকে বেনেটটো লগাই দি ক'ব নে নাই কওক। এইটো নক্সালৰ কেম্পত হয়, বিধানসভাত নহয়। গতিকে এইটো মই উত্তৰ নিদিওঁৱে, মৰি যাম কিন্তু এইটো উত্তৰ নিদিওঁ। আপুনি কওক এনেকে বেনত নক্সালৰ কেম্পত হয়। মোৰ পেঞ্চনৰ বিল 1700 কোটি টকা মাহত, আৰু আমি যদি OPS ব্যৱস্থাত থাকিব লাগে উইদিন 5 years ৰাজ্য চৰকাৰ ভাঙি যাব, কোনো চলোৱা ৰাস্তাই নাথাকিব। 17 তাৰমানে চৰকাৰ অৰ্থনৈতিক অৱস্থা বেয়া আৰু ভালৰ কথা নহয়। অৰ্থনৈতিক অৱস্থা বেয়া মানে আপুনি মাননীয় অধ্যক্ষ মহোদয়, অখিল গগৈ ডাঙৰীয়াৰ জবাব সেই ধৰণে মই দিব নোৱাৰো। যদি পেঞ্চন দি থাকিব লাগে অৰ্থনীতি বেয়া হৈ যাব, আজি বেয়া নহয়। যদি OPSত আমি পেঞ্চন দিব লাগে, চেলাৰী আমাৰ আজিৰ দিনত হ'ল 2800 3000, পেঞ্চন এই বছৰ আমাৰ হৈছেগৈ 1700 কোটি পাৰ মান্থ। আৰু যদি 5 বছৰত তাৰ যিটো বেৰোমিটাৰ OPS মতে যদি দি থাকিব লাগে, চেলাৰীতকৈ পেঞ্চনৰ বিল বাঢ়ি যাব। মানুহৰ লাইফ এক্সপেক্টেঞ্চি বাঢ়ি গৈ আছে। সেইটো কাৰণে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছিল যে মানুহখিনিয়ে একে সুবিধা পাওক, কিন্তু আমি টকাখিনি বেংকত ইনভেষ্ট কৰি যাওঁ প্ৰথমৰ পৰা, যাতে বেংকৰ পৰা আমি যিটো ইণ্টাৰেষ্ট পাওঁ সেইখিনি দি কৰ্মচাৰীখিনিক চাব পাৰিম। এতিয়া যিখিনি কথা আমি বুজাব খুজিছো, এটা পক্ষৰ পৰা আপোনালোকে বুজিব নালাগে। ইয়াত যিটো আমি ডেটা দিছো, অসমত 4 লাখ কৰ্মচাৰী আছে, 4 লাখ NPSৰ মানুহ নাই। ডাটাটো 4 লাখ কৰ্মচাৰীৰ 1,75,000 জন OPSতে আছে। তাৰমানে 2 লাখ, ৰাফলি 2 লাখ কৰ্মচাৰীৰ কোনো ইয়াত সমস্যা নাই। 2,52,000 জন কৰ্মচাৰী আছে যোন NPSত আছে, তাৰো 95,000 আৰু 32,000 যোৱা ডেকা বয়সতে, মানে একেবাৰে 20-21 বছৰত আমাৰ চৰকাৰ দিনত নিযুক্তি হৈছে। তেওঁলোকে 35 years চাকৰি কৰাৰ পিছত OPSতকৈ তেওঁলোকে বেছি পইচা পাব। সমস্যাটো হৈ আছে মাজত 50,000 যিখিনি কৰ্মচাৰী আছে, আৰু এই কৰ্মচাৰীখিনি কেতিয়াও ফ্ৰেছ এপইণ্টমেণ্ট হোৱা নাছিল। এই কৰ্মচাৰীবিলাক ৰেগুলাৰাইজ হৈছিলে। গতিকে অকণমান এক পক্ষৰ পৰা কথাখিনি শুনি থাকিব নালাগে। যদি আপোনালোকে কেতিয়াবা কথাখিনি বুজিব খোজে, ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আমি প্ৰেজেণ্টেশ্যন দিম। ষ্টেটখনটো চবৰে, ইয়াতে সকলোৱে বহি বুজি পাব। আকৌ এবাৰ মই কৈছোঁ যে 4,04,000 জন আমাৰ কৰ্মচাৰী আছে, ইয়াৰে 1,75,998 অলৰেডি কাভাৰ্ড আণ্ডাৰ OPS। আপোনালোকে ভাষণত 4 লাখ বুলি কৈ দিয়ে। এইমাত্ৰ আপুনি কাক প্ৰতিনিধিত্ব কৰে মই নাজানো। সিদিনাখনতো আপোনাৰ নেতৃত্বত চব ওলাই গ'ল। গতিকে আপুনিয়ে বিৰোধী দলপতি নে কোনটো মই নাজানো। আমি বুলি ক'লে আপোনাৰ লগত কষ্ট হৈ যায়। আপোনাৰ ইমান পাৱাৰ আছে, কংগ্ৰেছ UDFকো একেদিনাই মিলাই দিলে। গতিকে আপোনাৰ অদ্ভুত পাৱাৰ আছে না। তেখেতক উত্তৰ দিছোঁ, তেওঁ আমি বুলি কৈছে। নিৰ্দলীয়ৰ আমি কি থাকে? মই হ'ব লাগিব। তাৰমানে আপোনালোকে অথৰিটি দিছে আমি বুলি কোৱাৰ কাৰণে, নহ'লে এজনে মই জেগাত আমি কিয় কয়? মাননীয় অধ্যক্ষ, আপুনি পুৰণি পেঞ্চন ব্যৱস্থা কৰিব নে নকৰিব সেইটো উত্তৰ দিয়ক। এখন পলিটিকেল উত্তৰবিলাক নালাগে আমাক। অধ্যক্ষ মহোদয়, এখন কোনো আমাক পুৰণি পেঞ্চন লাগে। অধ্যক্ষ মহোদয়, এইটো কোনো গোটেই অসমৰ মানুহে, গোটেই ভাৰতৰ মানুহে পুৰণি পেঞ্চনৰ কথা কৈছে। বেলেগ বেলেগ ৰাজ্যত পুৰণি পেঞ্চন আছে। অধ্যক্ষ মহোদয়, কেৱল বিজেপি চৰকাৰখনে পুৰণি পেঞ্চন নিদিয়ে। বিজেপি আহিছে তাত পুৰণি পেঞ্চন দিয়ে। মাননীয় অধ্যক্ষ মহোদয়, পুৰণি পেঞ্চন দি আছে, কিয় পুৰণি পেঞ্চন নিদিব? মাননীয় অধ্যক্ষ মহোদয়, এই এনেকে বেনেটটো লগাই দি ক'ব নে নাই কওক। এইটো নক্সালৰ কেম্পত হয়, বিধানসভাত নহয়। গতিকে এইটো মই উত্তৰ নিদিওঁৱে, মৰি যাম কিন্তু এইটো উত্তৰ নিদিওঁ। আপুনি কওক এনেকে বেনত নক্সালৰ কেম্পত হয়।